যোৱাকালি ভিডিঅ'টি চাই কেইবাটা ল'ৰাই মোক কমেণ্ট কৰিছিলে আমি যেতিয়া আছাম পুলিচ আৰু আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ কনষ্টেবলৰ ভাইভাত আমি ইণ্টাৰভিউ দিব যাম, তাত আমাক কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সুধিব তাৰ ওপৰত এটা ভিডিঅ' বনাই পিনি দিয়ক বুলি সকলোৱে কেইবাটা ল'ৰাই মোক কমেণ্ট কৰিছিলে। ময়ো ভাবিছোঁ যে বহুত দিনৰ পৰা আগতে মোক ফোন কৰি কেইবাটা ল'ৰাই কোৱাৰ কাৰণে তাৰে ওপৰত সংগতি ৰাখি এই ভিডিঅ'টি আজি প্ৰস্তুত কৰিম। যে আমাৰ যেতিয়া নেকি আমাৰ ভাইভাৰ ইণ্টাৰভিউত আমি অংশগ্ৰহণ কৰিম, তাত আমি কেনেকুৱা ধৰণৰ কুৱেশ্যনৰ সন্মুখীন হ'ম। চ' ল'ৰা ছোৱালী কোনো কথা নাই, ল'ৰাসকল আৰু ছোৱালীয়ে যিসকল ছোৱালী এইবাৰ নতুনকৈ আবেদন কৰিছে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি ড্ৰাইভাৰ ভেকেঞ্চি আছে তাৰ ভাইভাৰ কাৰণে আপোনালোকে যেনেকৈ প্ৰিপেৰেশ্যন চলাই আছে, এই ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট সহায় হ'ব। আৰু আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবলৈ চেষ্টা কৰক, স্কিপ নকৰিব। মই যিমান পাৰোঁ আপোনালোকক হেল্প হোৱাকৈ বা আপোনালোকক সহায় হোৱাকৈ মই ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম, একেবাৰে সহজ ভাষাত বুজি পোৱাকৈ। চ' দেৰি নকৰি ভিডিঅ'টি মই ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু সকলোৰে লগত কথাখিনি ধুনীয়াকৈ শ্বেয়াৰ কৰোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'টিৰ মাজলৈ। সকল ছোৱালীয়ে বা যিসকল ল'ৰাই এইবাৰ প্ৰথমবাৰৰ বাবে আছাম পুলিচ ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ কনষ্টেবল আৰু আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ কনষ্টেবল ইণ্টাৰভিউ দিবৰ কাৰণে আগ্ৰহী বা এপ্লিকেশ্যন কৰি ফৰ্ম ফিল আপ কৰি ৰাখিছে, তো তেখেতসকলে এই ভিডিঅ'টি চাব পাৰে, ঠিক আছে। আৰু যদি আপোনালোকৰ ঘৰৰ কোনোবা ওচৰ চুবুৰীয়াই এই ভেকেঞ্চিসমূহত এপ্লাই কৰি ৰাখিছে, তেনেহ'লে তেখেতসকলক এই ভিডিঅ'টি আপোনালোকে ধুনীয়াকৈ প্ৰেৰণ কৰি দিব বা শ্বেয়াৰ কৰি দিব। আশা কৰিছোঁ আপোনালোকক এইখিনি ভিডিঅ'য়ে যথেষ্ট সহায় কৰিব ইণ্টাৰভিউ ক্ষেত্ৰত। ইণ্টাৰভিউ দিব যাওঁতে আপোনালোকে যথেষ্ট সহায় হ'ব। চ' ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাবলৈ চেষ্টা কৰিব, স্কিপ নকৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, ঠিক আছে। এতিয়া প্ৰথম কথা আপোনালোকে মন দিব লাগিব যে আমি যেতিয়া নেকি ড্ৰাইভাৰ কনষ্টেবলৰ ভাইভাত যাম বা পৰীক্ষাত বা কুৱেশ্যনখিনি আমি এনচাৰ দিবলৈ ল'ম, তাত আমি কোনকেইটা বস্তু কেনেকুৱা বস্তুৱে বেছি ফ'কাছ কৰিব লাগিব। আপোনাৰ কথা কোৱা যিটো বডি লেংগুৱেজ আৰু কথা কোৱা যিটো শৈলী, আপোনাৰ যিটো কুৱেশ্যন সুধিছে তাৰ ৰিলেটেড আপুনি এনচাৰটো ৰিপ্লাইটো কেনেকৈ দিছে, গোটেই কথাখিনি আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমতে মই অলপমান ক'বলৈ চেষ্টা কৰিম, ঠিক আছে। এক নম্বৰ কথা, আমি বা বৰ্তমান সময়ত দেখি থকা যিখিনি গাড়ীসমূহ যথেষ্ট আপগ্ৰেড হৈছে বা আমি বহুতখিনি বস্তু নাজানো, আৰু নাজানো যদিও কিছুমান বস্তু জানো, গম পালেনে? কিছুমান বস্তু জানো আৰু কিছুমান বস্তু নাজানো। আৰু আজিকালি প্ৰায় নিজৰ ঘৰত যদিও গাড়ী নাই, ওচৰ চুবুৰীয়া ঘৰৰ আশে পাশে মানে আপুনি থকা ঠাইডোখৰ আশে পাশে একোখন হ'লেও গাড়ী আপোনালোকে দেখা পাই থাকে, নিতৌ মানে সদায় এখন আপোনালোকে গাড়ী দেখা পাই থাকে। বিভিন্ন কোম্পানী বিভিন্ন ধৰণৰ মডেল হ'ব পাৰে। এতিয়া কথা হ'ল, আমাৰ কিন্তু আছাম পুলিচ বা আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বা ADRE যে আমাৰ ইণ্টাৰভিউ অনুষ্ঠিত হয়, তাত আমাৰ কিন্তু বেলেগ গাড়ী ইমান আমি দেখা পোৱা নাযায়। তাত অনলি মাহিন্দ্ৰা কোম্পানী, বলেৰো, স্কৰপিঅ' এইবিলাক গাড়ী আমি তাত দেখা পোৱা যায়। চ' মই আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে যদিহে ড্ৰাইভিংসমূহ বৰ্তমান সময়ত অনুশীলন কৰি আছে বা প্ৰেক্টিছ কৰি আছে গাড়ীসমূহ চলাবৰ কাৰণে ইণ্টাৰভিউৰ বাবে, তো আপোনালোকে বলেৰো গাড়ী বা স্কৰপিঅ' গাড়ী নহ'লে চমু এনেকৈ মানে ৰিয়ে টাইপ যিখিনি আমাৰ পিছৰ চকাৰে ঠেলে গাড়ীখন আগলৈ, তেনেকুৱাবিলাক গাড়ীত আপোনালোকে অলপমান ড্ৰাইভিং টেষ্ট ঘৰতে ভালকৈ কৰিবলৈ চেষ্টা কৰক। ইণ্টাৰভিউ সময়ত যথেষ্ট সহায় হ'ব, ঠিক আছে। আৰু সেই গাড়ীখনৰ ওপৰতে আপোনালোকে বেছিক অলপমান সাধাৰণ জ্ঞান অলপমান আহৰণ কৰিবলৈ চেষ্টা কৰক। যেনে কি মই কালি ভিডিঅ' দেখুওৱা ধৰণে আপোনালোকক যে গাড়ীখনৰ সাধাৰণতে চকা এটা খুলিবৰ কাৰণে আমি কেইটা নট খুলিবলগীয়া হয় বা নট বল্টটো কেইটা খুলিবলগীয়া হয়। স্পেয়াৰ টায়াৰটো য'ত নেকি আমাৰ লগাই থোৱা থাকে এখন বলেৰো গাড়ী, তাত আমি কেইটা নট বল্টটো লগাই থোৱা থাকে আৰু সেই নট বল্টটোৰ চাইজ নাম্বাৰ কিমান, গোটেই কথাখিনি আৰু আপোনালোকে অলপমান নোট বনাবলৈ চেষ্টা কৰিব। এতিয়া এইখিনিতে মই ক'ব বিচাৰিছোঁ আপোনালোকক আমি ভাইভাসমূহত কেনেকুৱা কুৱেশ্যন সন্মুখীন হ'ব পাৰোঁ, ঠিক আছে। অলপমান গুৰুত্ব দিব। প্ৰথম কথা, আপোনাৰ ধৰি লওক ইণ্টাৰভিউ জেগাত আপোনালোকে গ'ল, আপোনাক ধুনীয়াকৈ ৰুমলৈ এণ্ট্ৰি হ'ল। ৰুমত সোমোৱাৰ পাছতে আপোনাক বহিবৰ কাৰণে এখন ধুনীয়া চকী দিব। চকীখনত বহিব মানে চিধাকৈ ঘপককৈ বহি দিব নালাগে, কি কৰিব লাগে সেইখিনি বস্তু হয়তো আপুনি জানে নিশ্চয়, হ'লেও মই এবাৰ কৈ দিছোঁ আপোনালোকক। ৰুমত সোমোৱাৰ আগত আপোনাৰ যিটো কুপন নাম্বাৰ দিব, নাম্বাৰটো আপোনালোকক সোমাই যাবলৈ পিছফালৰ পৰা আপোনাক মাতিব যিহেতু, বা আপোনাৰ ৰোল নাম্বাৰ ক'ব, সেইমতে আপুনি সোমাই গ'ল। সোমাই গৈ দেখিব যে সন্মুখত টেবুলত
ধুনীয়া আপোনাৰ প্ৰশ্ন সুধিবলগীয়া বিষয়াসকল বহি থাকিব আৰু আপুনি চিধাই গৈ পিনি চকীখনত বহি দিব নালাগে। তো মে কাম ইন ছাৰ বুলি বা মই সোমাব পাৰোঁনে বুলি সুধি ধুনীয়াকৈ সোমাই যাব লাগে। আপুনি জানে যে আপোনাৰ পাল পৰিছে বা আপোনাক ভিতৰলৈ মাতিছে, হ'লেও আপুনি বাহিৰৰ পৰা আপোনাক সুধি যোৱা সেইটো কৰ্তব্য, ঠিক আছে। নাম্বাৰসমূহ আমি গোটাবৰ কাৰণে কিছুমান সৰু বস্তু কি কৰিবলগীয়া হয়, ধ্যান দিবলগীয়া হয়। তাৰপাছত ধুনীয়াকৈ মই সোমাব পাৰোঁনে বুলি বা মে কাম ইন ছাৰ বুলি সোমাই কোৱাৰ লগে লগে তেখেতলোকে ধুনীয়া ৰিপ্লাই দিব আৰু তাৰপৰা ভিতৰলৈ গৈ পিনি ধুনীয়াকৈ চকীখনত চিধাকৈ বহি দিব নালাগে। তেখেতলোকে ক'ব নহয় বহিবৰ কাৰণে, তাৰপৰা বহি পিনি লগালোঁ ধুনীয়াকৈ একদম গপচত মানে একদম জেণ্টলমেন আৰু সেইটো মানে আপোনাৰ নিচিনা বুৰ্বকা বেলেগ কোনো নাই। ধৰি লওক একদম নৰ্মেল হৈ পিনি ধুনীয়াকৈ বহি দিয়ক, ঠিক আছে। বহি দিয়ক, বহি পিনি থেংক ইউ বা ধন্যবাদ ছাৰ অসমীয়াত ক'লেও কোনো ধৰণৰ অসুবিধা নহয়। আপোনালোকে যিটো লেংগুৱেজত কমফৰ্টেবল হয় সেইটো লেংগুৱেজত আপোনালোকে ধুনীয়াকৈ ৰিপ্লাইসমূহ দিব পাৰে। বা আপোনাক প্ৰথমতে এটা সুধিব আপুনি কোনটো লেংগুৱেজ মানে কমফৰ্টেবল হয়, হিন্দী, ইংলিছ, আছামিজ, কোনটো লেংগুৱেজ। তো আপোনাৰ চইচে আপুনি ক'ব লাগে যে আমুকটোৰ ভাষাত বা আমুকটো লেংগুৱেজত মই কমফৰ্টেবল হয়, ঠিক আছে। আছামিজ হ'লে মানে আছামিজৰ ৰিপ্লাই দিব, ইংলিছ হ'লে ইংলিছৰ ৰিপ্লাই দিব, হিন্দী হ'লে হিন্দীৰ ৰিপ্লাই দিব, কোনো ধৰণৰ অসুবিধা নাই। তাৰপাছত আপোনাৰ ধুনীয়াকৈ আপোনাৰ পৰিচয়টো সুধিব, পৰিচয়টো আপোনাক ক'ব লাগিব। তাৰপাছত আহিব কিন্তু এইখিনিতে মই পটককৈ এটা কথা কৈ লওঁ, ভাইভা বুলি কৈছোঁ যে ভাইভা কিন্তু দুই প্ৰকাৰৰ। আমাৰ যিখিনি আছাম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবল, আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ ভৰ্তি হয় তেখেতসকলৰ কি হয়, ভাইভা দুই প্ৰকাৰৰ হয়। এটা ভাইভা হৈছে আমি গাড়ী ৰিলেটেড ভাইভা দিব যাওঁ, আৰু এটা ভাইভা হৈছে আমি এইটো সাধাৰণ জ্ঞান বুজিলে নে কথাটো। বাকী যিখিনি আমাৰ আছাম পুলিচ ডিপাৰ্টমেণ্টৰ AB কনষ্টেবল, UB কনষ্টেবল তেখেতসকলে যিটো আমাৰ ভাইভা অনুষ্ঠিত হয় তাত অনলি এটাই ভাইভা অনুষ্ঠিত হয়, আৰু বাকী ড্ৰাইভাৰসকলৰ কিন্তু দুটা হয়, গম পালেনে। মই এতিয়া যিটো কথা কৈ আছোঁ এইটো কিন্তু ড্ৰাইভিঙৰ ওপৰত ৰিলেটেড। যিদিনা আপুনি ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট দিব যাব সেইদিনাখন আপোনাৰ যিটো ভাইভা অনুষ্ঠিত হ'ব তাৰ ওপৰত মই কথাখিনি কৈ আছোঁ, বুজি পাইছে নহয় কথাটো। কিবা কনফিউজ আছে নেকি কাৰোবাৰ, ঠিক আছে। তাৰপাছতে ধুনীয়াকৈ বহিলে আপোনাৰ পৰিচয়টো দিলে, পৰিচয়টো দিয়াৰ পাছত আপোনাক সুধিব যে বাহিৰত মোক যেনেকৈ সুধিছিলে মই সেইখিনি কথাই কৈ আছোঁ দেই, আৰু বা যোৱা বছৰ যিখিনি ল'ৰা সুধিছিলে সেই কথাখিনি মতে আপোনালোকক ধুনীয়াকৈ সুধিছোঁ যে বাহিৰত ৰখাই থোৱা মানে খিৰিকী দেখাব বা এনেকৈ বুলি আপোনাৰ ছিগনেল দি পিনি সুধিব যে বাহিৰত ৰখাই থোৱা যিখন গাড়ী আছে বা বাহিৰতে লাইনকৈ থোৱা বলেৰ'কেইখন তুমি আগে পিছে চলাইছা নাই, বা চলাইছা যদি মানে তুমি ক'লা যে মই চলাইছোঁ, বা এতিয়া যদি চলাব দিয়া হয় তুমি চলাব পাৰিবা নাই, ঠিক আছে। কিছুমান এতিয়া ল'ৰা ছোৱালী আছে যে আমি এই বলেৰ'কেইখন জীৱনত আজিলৈকে চলাই পোৱা নাই, হয়তো উঠিও পোৱা নাই, বহুতে ক'ব এনেকৈ, কিন্তু চবৰে ঘৰত এই বলেৰ'কেইখন নাই, হয় নহয়। কিছুমানে এল্টো গাড়ী শিকিব, কিছুমানে চুইফট শিকিব, যাৰ যেনেকৈ যি হয় সুবিধা চবেই শিকি আহিব, কিন্তু বলেৰ' গাড়ীত বৰ্তমান সময়তো কিছুমানে বা জীৱনত প্ৰথমবাৰ হ'লেও উঠি পোৱা নাই। তো তেনে ক্ষেত্ৰত সেই ল'ৰা বা সেই ছোৱালীজনীয়ে ধুনীয়াকৈ ক'ব লাগিব যে হয় ছাৰ আমি বলেৰ' গাড়ীখন আজিলৈকে চলাই পোৱা নাই যদিও আজি মই চলাবলৈ চেষ্টা কৰিব পাৰোঁ, চেষ্টা কৰি চাম, ঠিক আছে। মানে আপোনাক ক'ব যে এই গাড়ীখন আপুনি চলাবলৈ পাৰিব নাই, এই গাড়ীখন আপুনি চলাবলৈ পাৰিব নাই, চিম্পল কথা। তো আপুনি ক'ব যে হয় ছাৰ মই চলাবলৈ চেষ্টা কৰিম, চলাব পাৰিম, একদম পূৰা কনফিডেঞ্চ দেখাই পিনি, অভাৰ কনফিডেঞ্চ দেখাব নালাগে, ঠিক আছে। তাৰপাছত গ'ল, ঠিক আছে। ক'ব যে এই গাড়ীখনৰ বিষয়ে আপুনি কি জানে, বা এই গাড়ীখন প্ৰাইভেট গাড়ী নে কমাৰ্চিয়েল গাড়ী আপুনি ক'ব পাৰিবনে এনেকৈ বুলি সুধিব। তেতিয়া আপুনি ক'ব লাগিব যে গাড়ীখন হয় ছাৰ, গাড়ীখনৰ নাম্বাৰ প্লেটটো প্ৰথমে ফ'কাছ কৰিব লাগিব। কি কৰিব লাগিব, গাড়ীখনৰ নাম্বাৰ প্লেটটো প্ৰথমে ফ'কাছ কৰিব লাগিব যে গাড়ীখনৰ নাম্বাৰ প্লেটটো কি কালাৰ হয়। যদি ব্লেক এণ্ড হোৱাইট হয় তেনেহ'লে মানে সেই গাড়ীখন কি বুলি ক'ব লাগিব, কমেণ্ট কৰক, কমেণ্ট কৰক, কি হয় কমেণ্ট কৰক। যদি ব্লেক এণ্ড হোৱাইট থাকে নাম্বাৰ প্লেটটোৰ কালাৰ, তো সেইখন গাড়ী প্ৰাইভেট নে কমাৰ্চিয়েল কাৰ বুলি ক'ব লাগিব, কমেণ্ট কৰক পটাপট, ঠিক আছে। আৰু ছেকেণ্ড হৈছে যদিহে গাড়ীখনৰ হালধীয়া আৰু ক'লা ৰঙৰ থাকে তেতিয়াহ'লে গাড়ীখন প্ৰাইভেট নে কমাৰ্চিয়েল। আৰু যদিহে গাড়ীখনৰ কালাৰটো কি হয়, আজিকালি কি হৈছে সেউজীয়া আৰু বগা থাকে তেনেহ'লে এখন গাড়ী কি হ'ব, ইলেক্ট্ৰিক গাড়ী, হয় নহয়। তো এইকেইটা বস্তু আপোনালোকে কনফিউজন কৰি ল'ব, ঠিক আছে। এইটো কমেণ্ট কৰি জনাব, আপোনালোকৰ কাৰণে মই কুৱেশ্যনটো এৰিছোঁ। তাৰপাছত আহিব যে সেই গাড়ীখন পেট্ৰলৰ গাড়ী নে ডিজেল গাড়ী আপুনি কেনেকৈ ক'ব লাগিব। আপোনাৰ যদি কয় যে ৰখাই থোৱা গাড়ীখন পেট্ৰলৰ হয় নে ডিজেলৰ হয়,
তেতিয়া আপুনি ক'ব লাগিব যে হয় ছাৰ মই গৈ পিনি গাড়ীখনৰ যদি মানে এনেকৈ বুলি সুধি দিব চিম্পলকৈ যে যদি তোমাক এই গাড়ীখন বা এই আপোনাক এই গাড়ীখন মই দিয়াৰ পাছত আপোনাক যদি মই সুধোঁ গাড়ীখন পেট্ৰলৰ নে ডিজেলৰ তো আপুনি কেনেকৈ চিনাক্তকৰণ কৰিব এনেকৈ বুলি আপোনাক হয়তো কুৱেশ্যন সুধিব পাৰে। তো আপোনাক ক'ব লাগিব যে ছাৰ গাড়ীখনৰ মই বনেটখন খুলিব লাগিব, বনেটখন খুলি পিনি তাত আমি যদি ডিজেল ফিল্টাৰ দেখা পাওঁ তেনেহ'লে গম পাম যে গাড়ীখন ডিজেল গাড়ী, আৰু যদিহে ডিজেল ফিল্টাৰ নাথাকে প্লাগ থাকে তেনেহ'লে গম পাম যে এখন পেট্ৰলৰ গাড়ী হ'ব। আৰু সেইটোৱে কথাটো মনত ৰাখিব, ডিজেল গাড়ী আৰু পেট্ৰল গাড়ীৰ মাজৰ পাৰ্থক্যটো এইটো গম পালানে? ডিজেল গাড়ীত কি থাকিব? ডিজেল ফিল্টাৰ থাকিব। পেট্ৰল গাড়ী হ'লে মানে পেট্ৰল থাকিব, প্লাগ থাকিব। তাৰ গাড়ীখনৰ গিয়াৰ কেইটা? ৰখাই থোৱা যিখন বলেৰো আছে বলেৰোখনৰ গিয়াৰ কেইটা? তো গিয়াৰ আমি কেইটা হ'ব লাগিব? গিয়াৰ ক'ব লাগিব ছাৰ গাড়ীখনৰ গিয়াৰ 6টা, 5টা আগলৈ আৰু এটা হৈছে পাছলৈ। বহুতে আমি কি কৰোঁ অকল আগলৈ যোৱা গিয়াৰকেইটা হিচাপ কৰোঁ, যিটো পাছলৈ যায় সেই গিয়াৰটো আমি হিচাপ নকৰোঁ বা হিচাপত নধৰোঁ, বুজিলে ন কথাটো? কিন্তু সেইটো আমি হিচাপত নধৰিলে আমাৰ ভুল হয়। পাছলৈ যিটো যায় ৰিভাৰ্ছ গিয়াৰ সেইটো এটা গিয়াৰে হয়, গিয়াৰৰ সহায়তে আমাৰ কি হয় গাড়ীখন গতি কৰে, হয় নহয়? মেচিন আৰু ইঞ্জিনৰ পাৰ্থক্যটো কি বুলি ক'লে মানে গম পাওঁ আমি, মানে সাধাৰণতে আমি জানিব লাগে এইটো কথা। মেচিন আৰু ইঞ্জিন দুটা বস্তু কি হয় জানানে? মেচিন যিটো নেকি একে ঠাইতে বহি থাকে বা একে ঠাইতে ৰখাই থোৱা থাকে সেইটো হ'ল মেচিন। আৰু যিটো ইঞ্জিনত কি হ'ব? গিয়াৰ বক্স এড থাকিব, হয় নহয়? মানে কি হয় সংলগ্ন হৈ থাকিব গিয়াৰ বক্স। গিয়াৰ বক্সৰ সহায়ত কি হয় গাড়ীখন গতি কৰে বা গতি শক্তি উৎপন্ন কৰিব, তাক আমি কি বুলি ক'ব লাগিব? ইঞ্জিন। তো এইবিলাক বস্তু অলপমান জানিবলগীয়া কথা। তাৰপাছত আৰু আহিলে গিয়াৰটো গ'ল। তাৰপাছত আহিলে আমাৰ গাড়ীখনৰ কি কয় আপোনাৰ পিছফালৰ যিকেইটা লাইট থাকে, পিছফালৰ লাইটকেইটাৰ কালাৰ কি থাকে? যেনেকৈ ৰেড কালাৰ থাকে, হোৱাইট কালাৰ থাকে, য়েল্ল' কালাৰ থাকে। তো কোনটো কালাৰ কি কামত ব্যৱহাৰ হয় বা আমি কি কৰিলে মানে কোনকেইটা কালাৰ জ্বলে সেইকেইটা বস্তু আপোনাৰ জানিব লাগে। আৰু কেংচাপ ক'ত থাকে, তাৰপাছত ব্ৰেক অইলৰ কাম কি, ইঞ্জিন অইলৰ কাম কি, তাৰপাছত কুলেনৰ কাম কি, এইখিনি বস্তু আপোনাক হয়তো সুধিব পাৰে। যোৱাকালি মই ভিডিঅ'ত উপস্থাপন কৰিছিলোঁ কথা এটা যে গাড়ী এখন গৈ থকা অৱস্থাত, এইটো কমন কুৱেশ্যন দেই, গাড়ী এখন গৈ থকা অৱস্থাত হঠাৎ যদি ইঞ্জিনটো ষ্টাৰ্ট অফ হৈ যায় তেনেহ'লে আপুনি কি বস্তু ধ্যান দিব? তো এনেকৈ বুলি সুধিলে মানে আপুনি কি বুলি ক'ব লাগিব যে আমি গৈ থকা গাড়ীখন হঠাৎ যদি ষ্টাৰ্ট অফ হৈ যায় তেনেহ'লে মানে প্ৰথমতে আমি গাড়ীখনৰ ফিউল টেংকটো চেক কৰিম। হয়তো কি হ'ব আমাৰ ফিউলৰ যিটো মিটাৰ থাকে, মিটাৰ বক্সটো মানে মিটাৰটো বেয়া হ'বও পাৰে, য'ত নেকি ফুল দেখাই থাকিব কিন্তু গাড়ীত তেল নাথাকিব পাৰে। বোলে তেল আছে। ছেকেণ্ড টাইম কথা আমাৰ কি হ'ব গাড়ীখনৰ যিটো আমাৰ বেটাৰী আছে বেটাৰীৰ টাৰ্মিনেল দুডাল অৰ্থাৎ ৱাৰ দুডাল লুজ হৈ বা ঢিলা হৈ আছে নেকি সেইটো বস্তু চাব লাগিব। তো যদিহে ঢিলা হৈছে তেনেহ'লে আমি তাত টাইট কৰি ল'ব লাগিব। মানে কি হয় আজিকালি গাড়ীবিলাক ৰানিং অৱস্থাটো বেটেৰী যদি ৱাৰডাল ঢিলা হৈ যায় লুজ হৈ যায় তেতিয়া গাড়ীখন ষ্টাৰ্টটো অফ হৈ যায়। সেইটো 2 নম্বৰ অপশ্যন। 3 নম্বৰ অপশ্যনটো কি হ'ব লাগিব যে গাড়ীখনৰ আমাৰ হৰ্চ পাইপ যিখিনি থাকে, কুলেনো হওক বা এয়াৰ ফিল্টাৰে হওক, সেই হৰ্চ পাইপটো যদি ফাটিছে কেনেবাকৈ, কেতিয়াবা ফাটি যায় ৰানিং অৱস্থাতে মানে হিট হৈ পিনি বা ঘঁহনি খাই কিছুমান জেগাত কি হয় হৰ্চ পাইপবিলাক ফাটি যায়। ফাটি গ'লে মানে আমাৰ গাড়ীবিলাকৰ ষ্টাৰ্টটো অফ হৈ যায়। তাৰপাছত 3 নম্বৰ গ'ল। 4 নম্বৰ অপশ্যনটো কি হ'ব লাগিব যে গাড়ীখনত আমি ইঞ্জিন অইলটো আছেনে চাব লাগিব। ইঞ্জিন অইল মানে কি? মবিল। যদি মবিল নাথাকে তেতিয়াও আমাৰ গাড়ীখনৰ ইঞ্জিনটো মানে ষ্টাৰ্টটো অফ হৈ যায়। হ'ব, এই 4টা বস্তু আপোনালোকে মনত ৰাখিলে হৈ যাব, হ'বনে কথাটো? আৰু এই কথাখিনি কওঁতে এনেকুৱা এটা আপুনি কনফিডেঞ্চত ক'ব লাগিব যে এই ল'ৰাটো বা এই ছোৱালীজনীয়ে সঁচাকৈ গাড়ীখনৰ বিষয়ে মানে কি কয় সাধাৰণ জ্ঞানখিনি আছে বা ছোৱালীজনী বা ল'ৰাটোৱে আয়ত্ব কৰিছে, এনেকুৱা এটা বস্তু আপোনালোকে মানে ইমানটো এটা আহি ক'ব লাগিব। কথাখিনি কওঁতে ছাৰ আমুকটো তামুকটো ঘেঁহনি মাৰি পিনি কিবাকৈ হেমেলিয়াই ছাৰ কি আছিলে পাহৰি থাকিলোঁ, সেইবিলাক যাতে নহয়। মানে যিকেইটা কথা কয় একদম পূৰা স্পেচিয়েলি মানে ক্লিয়াৰলিকৈ ক'ব লাগে। আৰু বেছি সময় আপোনাক নুসুধে, 5টা বা 3টা কুৱেশ্যন সুধিব, তাৰপৰা লাহেকৈ পঠিয়াই দিয়ে। সেই 3টা বা 4টা বা সেই 5টা কুৱেশ্যন আপোনাক সোধোঁতেই আপুনি ৰিপ্লাই দিওঁতে গম পাই যাব কোনবিধৰ প্ৰাণী আপুনি, কিমান পানী মাছ, বুজি পালে? চবেই কৈ থাকে এই আজি মই ইমান বছৰ হ'ল গাড়ীখন চলাই থকা বা ইমান দিনৰ পৰা মই আজি গাড়ীৰ লগতে জড়িত, মই গেৰেজত কাম কৰি থকা, ITI কৰি অহা, মই কিয় নোৱাৰিম? তাত বুকু ফিন্দাই যায়, গৈ পিনি ৰুমটোত সোমাই সেই 2 মিনিটত কি হয় ৰিজাল্ট বেয়া হৈ যায়। 2 মিনিটত গৈ পিনি লাহেকৈ মানে কি বেঙেনা খাই লাহেকৈ ওলাই গুচি আহে। বস্তুটো সেইটোৱে কথা কোৱা হেৰিটো আপুনি অলপমান ভাবি চিন্তি কথাখিনি ক'ব। কিবা এটা সুধিলে ঘপককৈ উল্টা চিল্টা জবাব দি নিদিব।
তাৰপিছত হয়তো আপোনাক সুধিব আপুনি বৰ্তমান সময়লৈকে কি গাড়ী চলাইছে, তাৰপৰা আপুনি ক'ব লাগিব বৰ্তমান সময়লৈ কি গাড়ী চলাইছে, কৈ দিব কথাখিনি, মিছা কথা নক'ব। যিমানে মিছা কথা ক'ব সিমানে আপুনি লেতেৰা একদম জেঙত ফচি গৈ থাকিব। জেং মানে কি কৈছোঁ, যদি আপুনি কৈ দিয়ে যে ধৰি লওক আপুনি চলাই আছিলে যেনিবা এল্ট' গাড়ী এখন চলাই আছিলে ঘৰত, কিবা মানে এল্ট' বা চুইফ্ট এখন চলাই আছিলে, তো আপুনি যদি কৈ দিছে মই ইন'ভা চলাইছোঁ, তো ইন'ভা গাড়ীখন চলোৱাৰ লগে লগে ইন'ভাখনৰ বস্তুটো অলপ বেলেগ আহি যায়, বা ফৰ্চুনাৰ চলাইছোঁ, ফৰ্চুনাৰখন চলোৱাৰ লগে লগে বস্তুটো অলপ বেলেগ আহি যায়। ঠিক আছে, আপুনি যদি কৈ দিয়ে মই ইন'ভা চলাইছোঁ, ঠিক আছে, ইন'ভাখনৰ মডেল দুটা নাম কোৱা বুলি ক'লে আপুনি ক'ব পাৰিব লাগিব, বুজিলে নে? এই তেনেকুৱা আপুনি যিটো বস্তু চলাইছে বা যিটো বস্তুৰ বিষয়ে জানে সেইটো বস্তুৰ বিষয়ে ক'ব। একদম সৰু LMV লিষ্টত কি পৰে জানে নাই, কিবা এল্ট'খনলৈকে পৰে, এল্ট'খনো LMVতে পৰে যিহেতু, সেইকাৰণে আপুনি এল্ট'খনৰ কথাই কৈ দিব যে মই এল্ট' গাড়ী চলাইছোঁ ছাৰ, বা আগে পিছে মই চলাই আছোঁ, আৰু সেই এল্ট'খনৰ বিষয়ে আপোনালোকে একদম নলেজখিনি ধুনীয়াকৈ গোটাই ল'ব। তেতিয়া ইণ্টাৰভিউত মানে কি পাছ হৈ যোৱাত আপোনাৰ সহায় হ'ব, কথাখিনি কওঁতেও শৃংখলাবদ্ধ, ক'বলৈও সহজ হ'ব, মানে সহজ হয় একেবাৰে। বেছি পিতাহি মাৰি কথাবোৰ ক'ব যাব সিমানে জেঙত ফচি গৈ থাকিব। তাৰপাছত আহিলে কি গাড়ী চলাইছে সেইটো কথা গ'ল। তাৰপাছত আহিব আপোনাৰ ড্ৰাইভিং লাইচেঞ্চখনৰ ওপৰত। ঘপককৈ ড্ৰাইভিং লাইচেঞ্চখন যেতিয়া চাই থাকিব, লাইচেঞ্চখন চাই পিনি আপোনাক কৈ দিব আপোনাৰ লাইচেঞ্চখনৰ লাষ্ট বা ইয়াৰ পাছত মানে আপুনি লাষ্ট কেতিয়া ৰেনু কৰিছিলে, বা লাষ্ট আপুনি ৰেনু কেতিয়া কৰিছিলে, আৰু ইয়াৰ পাছৰ আপোনাৰ ৰেনু ডেটটো কেতিয়া আছে, মানে এক্সপায়াৰ ডেটটো কেতিয়া আছে, আৰু ড্ৰাইভিং লাইচেঞ্চখনৰ DL নাম্বাৰটো মুখস্থ কেতিয়াবা ক'বলৈ কয়, আৰু আপোনাৰ ডেট অফ বাৰ্থটো, এনেকুৱা কিছুমান বস্তু সোধে, সেইখিনি বস্তু চাব। আৰু ক'ত বনাইছিলে সেইটো বস্তু সুধিব, ক'ত মানে কোনখন ডিষ্ট্ৰিক্টত বনাইছিলে। তাৰপাছতে আপোনাৰ সুধিব কিছুমান ট্ৰেফিক ছিগনেল থাকে, কাৰ ভাগ্যত কি কুৱেশ্যন পায় সেইটো কোনো ক'ব নোৱাৰে। এই যে মই গ'লোঁ মোক আমুকটো এইকেইটা কুৱেশ্যন সুধিলে, তাৰপাছত মোৰ পাছতো যে গ'ল তাকো যে এইকেইটা কুৱেশ্যন সুধিব, এনেকুৱা নহয় কিন্তু, চবকে বেলেগ বেলেগ, বেছি নহয় 3-4টা মই কৈছোঁ নহয়, একদম মিনিমাম 3-4টা কুৱেশ্যন সুধিব, লাগে পঠিয়াই দিব। সেই 3-4টা কুৱেশ্যনতে কেতিয়াবা কাৰোবাৰ কপাল বেয়া থাকে, ধৰি লওক কপাল বেয়া থাকিলে সেইকেইটা অলপমান বেলেগ বেছি কুৱেশ্যন সোধেগৈ। আৰু সেই 3-4টা কুৱেশ্যনে সুধিব, কিছুমানৰ পালাত অলপ সহজ কুৱেশ্যন পৰে, কিছুমানে বহুত টান কুৱেশ্যন পৰে। মানে সহজ পৰিলে কিন্তু সহজে ভালেই হয়, আৰু যিখিনি টান পৰে টানখিনিৰ কাৰণে অলপমান মানে হেৰি আৰু, বাকী যি নহওক জানি থ'লে বস্তুটো একেবাৰে সহজ। তাৰপাছত আহিব এখন নতুন গাড়ী আপুনি কিমান কিলোমিটাৰ পাছত প্ৰথম ছাৰ্ভিচিং কৰিব লাগে, দিন হিচাপে কিমান দিন বা কিলোমিটাৰ হিচাপে কিমান কিলোমিটাৰ। আৰু এখন প্ৰাইভেট কাৰত আপোনালোকৰ প্ৰাইভেট গাড়ী এখন যিখন প্ৰাইভেট কাৰত আমি কি ডকুমেণ্ট আমি থ'ব লাগে বা ল'ব লাগে আৰু বা বনাব লাগে, আৰু এখন কমাৰ্চিয়েল গাড়ী আমি চলাবৰ কাৰণে বা আমাৰ ক্ৰয় কৰাৰ পাছত আমি কি বস্তু কি ডকুমেণ্ট বনাব লাগে, বা কি নথিপত্ৰ আমি লগত ৰাখিব লাগে, সেইখিনি বস্তু অলপমান চাব। ঠিক আছে, মই এতিয়া এইখিনি বস্তু নকওঁ, ভিডিঅ'টো বহুত লম্বা হৈ যাব। তাৰপাছতে মই ভিডিঅ' বেলেগ প্ৰস্তুত কৰিম, ভাবি চিন্তি চাওঁ। আপোনালোকে অলপমান কমেণ্ট কৰিব আপোনালোকক কিহৰ ওপৰত ভিডিঅ'টি লাগে, মই বনাবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। কেনেকুৱা লাগিলে চাই কমেণ্ট কৰিব আৰু সকলোলৈকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।